এটা আমি গৈ আছোঁ গুৱাহাটী আৰু কালি আমি বিহু চালোঁ আৰু বিহু চাই পূৰা ৰাতিপুৱা 4 বাজিছে আৰু টোপনি একদমেই নাই এতিয়াও চকু দি আছে বৰ্তমান কৰি টোপনি ভাৱ আহি আছে আৰু হ'ল আজি গুৱাহাটী গৈ আছোঁ কাৰণ ভণ্টিৰ মানে ৰিচেপশ্যন পাৰ্টি আছে তো মানে এনেকৈ আমি গৈ আছোঁ এতিয়া এনেকৈ এইটো পাবা পিছপিনে তাৰপিছত চাওঁ কি হয় তাত গৈ আছোঁ আপোনালোকক দেখাই আছোঁ মই পিছত আৰু এয়া চাওক আমি আহি পালোঁ শুক্ৰেশ্বৰ দেৱালয়ত আৰু হ'ল ইয়াতে ৰিচেপশ্যন পাৰ্টি ৰাখিছে ইহঁতে আৰু হ'ল ইয়াতে আহি পালোঁ এই হৈছে ভণ্টি আৰু ভাইটি আজি ৰিচেপশ্যন পাৰ্টি ভাইটি আৰু ভণ্টি ৰিচেপশ্যন পাৰ্টিত আমি আহিছোঁ আৰু এইটো হৈছে গুৱাহাটী শুক্লেশ্বৰ মন্দিৰত হৈ আছে আৰু এই আৰু নতুন দৰা কইনা তোমালোকক বহুত শুভকামনা ৰাখিলোঁ তোমাৰ থেংক ইউ শুক্ৰেশ্বৰ দেৱালয়ৰ কাষতে তাৰমানে ৰিচেপশ্যন কৰিব পৰা ঠাই আছে আৰু তাতে হ'ল ৰিচেপশ্যন পাৰ্টি দিছে আৰু ইহঁতি গুৱাহাটীততো এনেও ঠাই কম থাকে ঘৰত সেইকাৰণে এনেকেই দিয়ে চাগে আৰু হ'ল এইটো হৈছে শুক্ৰেশ্বৰ দেৱালয় আমি একেলগে মানে শুক্ৰেশ্বৰ দেৱালয়তো মন্দিৰতো দৰ্শন কৰিলোঁ আৰু চাব পাৰে ইমান ধুনীয়া লাগিছে নহয় আৰু চাওক এইটো ব্ৰহ্মপুত্ৰ নদী আৰু ইয়াতে এই বোটখন গৈ আছে এয়া চাওক লাইট জ্বলাই দিছে পুৰা ফেৰী গৈ আছে ফেৰী আৰু এইটো হৈছে ব্ৰহ্মপুত্ৰ নৈ আৰু এয়া এটা ফেৰী গৈ আছে আৰু তাৰপিছতে আমি আহিলোঁ ফেঞ্চি বজাৰলৈ অকণমান বজাৰ কৰিবলৈ মই মানে ফেঞ্চি বজাৰত প্ৰথম আহিছোঁ আৰু ভাবিছিলোঁ কি দামবিলাক বোধহয় বহুত কম হ'ব নাই একেই দাম আমাৰ তাতো সেই একেই দাম হয় গতিকে আহিলোঁ আৰু কিবা কিবি লৈ ল'লোঁ ভিউৱাৰ্ছ এয়া হৈছে কামাখ্যা মন্দিৰ আৰু কামাখ্যা মন্দিৰৰ একদম ওচৰত আহিছোঁ আমি ইয়াতে হোটেল ল'ম এটা সেইকাৰণে হাজবেণ্ডে গৈছে হোটেল চাবৰ কাৰণে একদম ওচৰতে যাতে আমি ৰাতিপুৱা সোনকালে যাতে দৰ্শন কৰিব লাইন ধৰিব পাৰোঁ সেইটো কাৰণে সোনকালে ওচৰত মানে হোটেল চাব গৈছে আৰু এইবিলাক হৈছে ৰাতিৰ দোকানবিলাক দেখা পাইছে ন আপোনালোকে এয়া হৈছে কামাখ্যা মন্দিৰৰ একদম ওপৰত আহিছোঁ আমি আৰু এইবিলাক দোকানবিলাক এতিয়ালৈকে খোলা আছে ৰাতি আৰু এনেকৈ আমি ৰৈ আছোঁ আৰু এতিয়া চাওক লাইন বহুত দূৰলৈকে লাইনটো আছে আৰু হ'ল এতিয়া 4:30 বজাৰ পৰা আমি এনেকৈ লাইনত থিয় দিছোঁ গোটেইকেইটাই আৰু এইটো হৈছে কামাখ্যা মন্দিৰৰ এই পুখুৰীটো আৰু এই পুখুৰীটোৰো কিছু মানে মহত্ব আছে আৰু হ'ল সেইখিনি ময়ো সিমান ভালকৈ নাজানো আৰু এয়া চাওক মই ঘৰত আহি ৰাতিপুৱাতে এনেকৈ পূজা দিলোঁ এই মা কামাখ্যাৰ পৰা এয়া কমল ফুল
আৰু চুন্দ্ৰী এনেকৈ আমাক পাণ্ডা এজনে দি দিছিলে আৰু ঘৰত ৰাখিব দিছিলে মন্দিৰৰ সন্মুখত। আৰু এটা সৰু সূতা কাপোৰ এখন দিছিলে, যিটো মানে ঘৰতে ৰাখিব লাগে। আৰু হ'ল অকণমান হৈছে তাৰে ভস্ম চাই আনিছোঁ, আৰু হ'ল সেন্দুৰ। এনেকৈ মই ঘৰত ৰাতিপুৱা এনেকৈ পূজা এটা দি দিলোঁ মোৰ মন্দিৰটোত। আৰু হ'ল এই আৰু মা কামাখ্যা যাতে কৃপা কৰে সকলোকে, আৰু যাতে সকলোকে ভাল সুদৃষ্টি দিয়ে, এয়ে মই প্ৰাৰ্থনা কৰি ভিডিঅ'টি ইমানখিনিয়ে আছিলে। আৰু হ'ল এনেকৈ আপোনালোকে কামাখ্যাৰ পৰা আহিলে এনেকৈ গোটেই চুন্দ্ৰী আৰু যি ফুল দিয়ে আপোনালোকক পাণ্ডাই, তো মানে এনেকৈ আনি পূজা কৰিব পাৰে আৰু মোৰ দৰে। ভিডিঅ'টি ইমানখিনিয়ে দেই।